এক ব্ৰেকিং নিউজ 10 মাৰ্চত ভাৰত স্তব্ধ কৰি তুলিব হাজাৰ হাজাৰ কৃষকে লগতে 10 মাৰ্চত ৰেল অৱৰোধৰো কাৰ্যসূচী লৈছে হাজাৰ হাজাৰ কৃষকে 6 মাৰ্চত পুনৰ দিল্লীলৈ যাত্ৰা কৰিবলৈ সাজু হৈছে কৃষকসকল অহা 10 মাৰ্চৰ দুপৰীয়া 12 বজাৰ পৰা সন্ধিয়া 4 বজালৈ দেশজুৰি ৰেল ৰখোৱাৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব কৃষকসকলে দেশৰ ৰেল চলাচলত বাধা দিব বুলি হুংকাৰ জনাইছে হাজাৰ হাজাৰ কৃষকে পুনৰ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ বাবে সাজু হৈছে কৃষকসকল পাঞ্জাব হাৰিয়ানাৰ সীমান্তত এতিয়াও হাজাৰ হাজাৰ কৃষক লগতে 6 মাৰ্চত শান্তিপূৰ্ণভাৱে দিল্লীলৈ আগবাঢ়িব কৃষকসকল আৰু ইয়াৰ পিছতেই 10 মাৰ্চত ভাৰত স্তব্ধ কৰি তুলিব হাজাৰ হাজাৰ কৃষকে আমি আপোনালোকক জনাই আছো এতিয়াও স্তব্ধ হোৱা নাই কৃষক আন্দোলন 6 মাৰ্চত দিল্লীলৈ ৰাওনা হ'ব প্ৰতিবাদী কৃষক আৰু ইয়াৰ পিছতেই 10 মাৰ্চত দেশজুৰি ৰেল অৱৰোধৰো কাৰ্যসূচী প্ৰতিবাদকাৰী কৃষকৰ আৰু চৰকাৰে কেতিয়া শুনিব কৃষকৰ সমস্যাৰ কথা লগতে চৰকাৰে কৃষকক দিবনে MSPৰ আইনী গ্ৰান্টি কিয়নো 13 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা কৃষক আন্দোলনে এতিয়াও অৱস্থান কৰি আছে পাঞ্জাব হাৰিয়ানাৰ সীমান্তত দিল্লী চলোৱা কাৰ্যসূচীত আৰক্ষী আৰু প্ৰশাসনে বাধা দিলেও এতিয়া দিল্লীলৈ যাবলৈ সাজু হৈছে হাজাৰ হাজাৰ কৃষক কেন্দ্ৰীয় চৰকাৰৰ সৈতে 4খনকৈ বৈঠক অনুষ্ঠিত হৈছিল কিন্তু এই বৈঠক সম্পূৰ্ণভাৱে বিফল হৈছে আৰু কৃষকৰ দাবী এতিয়ালৈকে মানি নোলোৱাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে কৃষকসকলে যোৱা কেইদিনমান প্ৰতিবাদী কৃষকসকলে তেওঁলোকৰ কাৰ্যসূচী বন্ধ ৰাখিছিল যদিও পুনৰ সেই কাৰ্যসূচীত অটল আছে কৃষকসকল আৰু সেয়েহে 6 মাৰ্চত দিল্লীলৈ যাত্ৰা কৰিব হাজাৰ হাজাৰ কৃষক আৰু 10 মাৰ্চত ভাৰত স্তব্ধ কৰি তুলিব হাজাৰ হাজাৰ কৃষকে